So guys, video to আৰম্ভণিতে মই ক'বলৈ বিচাৰো যে this video is not a roasting or political directly linked video. So this is a typical story Assam's history video. That's why I just want to say that ইয়াত ইউজ কৰা ভিডিঅ'ছসমূহ AI দ্বাৰা ক্ৰিয়েট কৰা হৈছে। চ' অলপমান ইফালে সিফালে হ'ব পাৰে। চ' প্লিজ তাৰ কাৰণে অকণমান এডজাষ্ট কৰিব। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। 18 ফেব্ৰুৱাৰী 1983 চনৰ অসমৰ নগাঁও ডিষ্ট্ৰিক্টত অৱস্থিত এখন সৰু ঠাই নেকি, কিন্তু কিছু ঘণ্টাৰ পাছত এই ঠাইখন অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ হত্যাকাণ্ডৰ এটি সাক্ষী ৰূপত পৰিণত হয়। কেৱল 6 পৰা 7 ঘণ্টাৰ ভিতৰত সেই থানৰ হাজাৰ হাজাৰ লোকক হত্যা কৰি পেলোৱা হয়। মহিলা, সৰু বাচ্চা, বয়সস্থ লোকক ধৰি গোটেই পৰিয়ালটোকে শেষ কৰি দিয়া হয়। চৰকাৰী সংখ্যা হিচাপত সেই স্থানটোত 2191 জন লোকক হত্যা কৰা হৈছিল, কিন্তু কিছু ৰিপৰ্টত তথ্য অনুসৰি পোৱা যায় যে 3000তকৈ অধিক লোকক সেই গাঁওখনৰ হত্যা কৰা হৈছিল। আটাইতকৈ ইয়াত বেয়া লগা কথাটো হৈছে যে চবতকৈ বেয়া লগা কথাটো হৈছে সেই হত্যাৰ আঁৰত থকা যোনবিলাক দোষী সেইসকলক না শাস্তি প্ৰদান কৰা হ'ল, যোনবিলাক ভিক্টিমছ, যোনবিলাক ভুক্তভোগী না তেওঁলোকক প্ৰপাৰলি ন্যায়টো বাদেই দিয়া, অলপো ন্যায় প্ৰদান কৰা হ'ল। এই কাহিনীটো যদি বেছিকেলি আৰম্ভ কৰিবলৈ যাওঁ তেনেহ'লে 19th চেঞ্চুৰীৰ পৰা আৰম্ভ কৰিবলৈ পাৰি। কাৰণ 19th চেঞ্চুৰীত যেতিয়া অসমত ব্ৰিটিছ শাসনাধীন চলি আছিলে, তেতিয়া ব্ৰিটিছ লোকসকলে ইষ্ট পাকিস্তান অৰ্থাৎ বৰ্তমান যোনখন এতিয়া অসমৰ বৰ্তমান যোনখন বাংলাদেশৰ নাম হৈছে, সেই ঠাইৰ পৰা কিছুমান মুছলমান বেংগলী সম্প্ৰদায়ৰ লোকসকলক ইয়াত আহি অসমৰ ভূমিত খেতি বাতি কৰিবলৈ তেওঁলোকক এনকাৰেজ কৰিছিল। ইয়াৰ পৰিণতি স্বৰূপে অসমৰ কিছু অঞ্চলত মুছলমান বেংগলী সম্প্ৰদায়ৰ লোকসকল ইমানেই বৃদ্ধি পাইছিল, বহুত বেছি বৃদ্ধি পাইছিলে। কিন্তু প্ৰথম ছোৱাতটো এই সকলোবোৰ ঠিকে আছিলে। প্ৰথম ছোৱাত তেওঁলোকে খেতি কৰিছিল বা তেওঁলোকে কৃষি কাৰ্যৰ কাৰণে আহিছিল, এইটোতো প্ৰথম অৱস্থাটো ঠিকে আছিলে, একদম পিচফুল আছিলে। কিন্তু সময়ৰ লগে লগে এই ইলিগেল ইমাইগ্ৰেশ্যন এটা পলিটিকেল ডিবেটলৈ কনভাৰ্ট হয়। চ' 1970 শেষৰ চোৱালৈকে অসমত অবৈধ বাংলাদেশী লোকসকলৰ এটি বহুত ডাঙৰ সমস্যা বুলিলে বহুত পলিটিকেল নেতাবোৰে ডিবেট কৰিছে যে তেওঁলোকে য'ৰ পৰা আহিছে তেওঁলোকক আকৌ তাত ডিপৰ্ট কৰিব লাগে। আৰু যাৰ কাৰণে অসমত আছুৰ নেতৃত্বত এটা বহুত ডাঙৰ আন্দোলন আছিল, যোনটো আমি বৰ্তমান অসম আন্দোলন হিচাপে জানো। সেই অসম আন্দোলনৰ মূল লক্ষ্যই আছিল যে অসমত বাংলাদেশী লোকসকলক অসমৰ পৰা বাহিৰ কৰিব লাগে। চ' তাৰপিছত 1983 চনত অসমত আছাম এছেম্বলি ইলেকশ্যন প্ৰচাৰ কৰা হৈছিল। আৰু আছাম এছেম্বলি প্ৰচাৰ কৰাৰ সময়ত নেতাসকল বা অসমৰ সংগঠনসকল আছুকে ধৰি আদি কৰি বহুত সংগঠনসকলে তেওঁলোকে দাবী কৰিছিল যে অসমত এই নিৰ্বাচনী প্ৰক্ৰিয়াটো যেতিয়ালৈকে অসমৰ ভোটাৰ লিষ্টৰ পৰা বাংলাদেশীসকলক ইয়াৰ পৰা ডিপৰ্ট কৰা নহয় বা তেওঁলোকক এক্সট্ৰেক্ট কৰা নহয়, তেতিয়ালৈকে নিৰ্বাচনটো পষ্টপন কৰিব লাগে। কিন্তু অসম চৰকাৰে হওক বা ভাৰত চৰকাৰ, ইন্দিৰা গান্ধীৰ অন্তৰ্গত যোনখন কংগ্ৰেছ চৰকাৰ আছিল, তেওঁলোকে ইয়াত কোনো গুৰুত্ব নিদিলে। আৰু এই গুৰুত্ব নিদিয়াৰ কাৰণে অসমৰ সংগঠন বা অসমৰ কিছু নেতাসকলে ইয়াৰ ওপৰত বহুত গৰম হৈছিল। চ' যিহেতু তেওঁলোকে তেওঁলোকৰ দল সংগঠনৰ কথাবোৰ গুৰুত্ব নিদি তেওঁলোকে এই ইলেকশ্যনটো কণ্ডাক্ট কৰিলে আৰু ইলেকশ্যন কৰিলে। আৰু তাৰ কাৰণে বহুত নেতা বা বহুত দল সংগঠনে নিৰ্বাচনটো বহিষ্কাৰ কৰা হৈছিল, যাৰ কাৰণে ভোটাৰ টাৰ্ণআউট একেবাৰে কম দেখা গৈছিলে। তাৰপিছত আহিলে 18 ফেব্ৰুৱাৰী 1983 পুৱা ভাগত। এই সময়ত কিছু অঞ্চলত বাংলাদেশী সংখ্যা একদম যথেষ্ট বৃদ্ধি পোৱাৰ কাৰণে আমাৰ অসমীয়া বা থলুৱা স্থানীয় লোকসকলৰ মাজত এটা শংকা মনত আহিল যে তেওঁলোকৰ কাৰণে জবৰ কাৰণে হওক বা যিকোনো ধৰণৰ চৰকাৰী কিবা কাৰণে সা সুবিধাৰ কাৰণে তেওঁলোকে ষ্ট্ৰাগল কৰিবলগীয়া পাৰে। সেইকাৰণে নেলিৰ আশে পাশে থকা 14খন গাঁৱত কিছু দল সংগঠনে আহি আক্ৰমণ কৰিবলৈ ধৰিলে। এই আক্ৰমণত তেওঁলোকে মহিলা আৰু বয়সস্থ লোক আৰু বাচ্চাকে ধৰি পিনে বেছি থকা 14খন গাঁৱত তেওঁলোকে আক্ৰমণ কৰিলে, যাৰ ফলত অফিচিয়েল ৰেকৰ্ড অনুসৰি প্ৰায় 19,000, কিন্তু কিছুমান আৰু ৰিপৰ্ট যদি চাবলৈ যায় তেনেহ'লে 3000তকৈ অধিক লোকক তেওঁলোকে সিদিনা মৃত্যুমুখত পৰিছিল। এই ঘটনাটোৰ পাছত যদি পুলিচ একশ্যন পুলিচৰ তৎপৰতা যদি চাবলৈ যায় তেনেহ'লে বহু লোকে ইয়াত দেখা পোৱা যায় যে পুলিচসকলে কোনো ধৰণৰ তাৎক্ষণিক তৎপৰতা দেখুওৱা নাছিলে। তেওঁলোকে কয় যে কিছুমানে খবৰ পোৱা নাছিলে, কিছুমানে বহুত
দেৰিকৈ খবৰ পাইছিলে এটলিষ্ট 370 জনতকৈ অধিক ল'ৰা ছোৱালী সিদিনা অনাথ হৈছিলে আৰু তাৰ সেই ঘটনাটোৰ প্ৰায় কেইমাহমান পাছত তিৱাৰী কমিশ্যনে তেওঁলোকে পাৰ্চনেলি ইনভেষ্টিগেশ্যন কৰিছিল কিন্তু যোনটো ৰিপৰ্ট আজিলৈকে পাব্লিকেলি ক'তো এভেইলেবল নহয় তাৰপিছত আকৌ আৰু এটা কমিশ্যনে মেহতা কমিশ্যনে এইটো ইনভেষ্টিগেশ্যন কৰিছিল যোনটো ৰিপৰ্ট আজিলৈকে কমপ্লিটলি পাব্লিছ নহ'ল চ' ডেট ইজ টুডে ফৰ গাইজ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাবলৈ একদম নাপাহৰিব এইটো জাষ্ট একদম ব্ৰেভ ডেছক্ৰিপশ্যন হিচাপত দিছোঁ বুলি ক'লেও এইটো বেয়া নহ'ব ভিডিঅ'টো জাষ্ট এইখিনি যদি আপোনালোকে বিচাৰে যে এই বস্তুটোৰ ওপৰত মই ডিপলি ৰিচাৰ্চ কৰি পিনি ভিডিঅ'টো বনাব প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি আপুনি কমেণ্ট বক্সত ডিপলি ৰিচাৰ্চ কৰি ভিডিঅ' বনাবলৈ জনাবলৈ একদম যদি আপোনালোকে বিচাৰে তেনেহ'লে আপুনি কমেণ্ট বক্সত নিশ্চয় লিখিব চ' দ্যাটছ ইট